স্বাগতম সকলোকে বন্ধুসকল। মই দুদিনমান আগতে এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিলোঁ, যিটো মানে এইটো আমাৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ যিটো CET UG এক্সাম, সেইটোৰ ছেকেণ্ড কাউন্সেলিঙৰ ডেটৰ বিষয়ে মই এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিলোঁ। তাতে মই উল্লেখ কৰিছিলোঁ যে যিটো মানে আমাৰ এই ছেকেণ্ড কাউন্সেলিঙৰ যিটো ডেট সেইটো 2 ছেপ্টেম্বৰ হ'ব বুলি। কিন্তু মই আজি আকৌ আমাৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ যিটো একাডেমিক চেল আছে তাতে গৈছিলোঁ আৰু যাই কিনে ক্ৰছ চেক কৰিলোঁ। চ' আনফৰ্চুনেটলি মানে যিটো 2 ছেপ্টেম্বৰ আছিলে, সেই 2 ছেপ্টেম্বৰটো মানে PGৰ কাৰণে আছিল বুলি সিহঁতে ক'লে। চ' আৰু মই তাৰ পৰা যিটো আমাৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যিটো UGৰ যিটো তোমাৰ ছেকেণ্ড কাউন্সেলিং হয়, সেইটো ডেটটো গম পালোঁ। সেই ডেটটো হৈছে তোমাৰ 9 তাৰিখ আৰু 10 তাৰিখ। চ' যিসকলে ছেকেণ্ড কাউন্সেলিং কৰিম বুলি ভাবি আছে, চ' সিহঁতে 9 আৰু 10 তাৰিখৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰে। আৰু যিটো আমাৰ মানে 2 ছেপ্টেম্বৰৰ কথা যিটো মই উল্লেখ কৰিছিলোঁ, এইটো একচুৱেলি PGৰ কাৰণে আছিল। চ' মিছ ইনফৰ্মেশ্যনৰ কাৰণৰ বাবে আই এম ৰিয়েলি চৰি। মই চেষ্টা কৰিম আগতে যাতে আৰু মানে ভালকৈ প্ৰিচাইজকৈ ইনফৰ্মেশ্যনবিলাক দিব পাৰোঁ। আজিলৈকে ইমানেই। মই আকৌ এবাৰ কৈছোঁ, যিটো আসাম এগ্ৰিকালচাৰেলৰ যিটো UG CETৰ যিটো এক্সাম আছে, সেইটো ছেকেণ্ড কাউন্সেলিং 9 আৰু 10 ছেপ্টেম্বৰ তাৰিখে ছেকেণ্ড কাউন্সেলিঙৰ ডেট হয়। আৰু সেইমতেই তোমাৰ কাউন্সেলিং হ'ব। যিসকল কেণ্ডিডেট ভাবিছে যে মই ছেকেণ্ড কাউন্সেলিং এটেণ্ড কৰিম, সিহঁতে এইটো ডেটত আহিব পাৰে আৰু সেই হিচাপতে প্ৰিপেয়াৰ হ'ব পাৰে। থেংক ইউ।